বঙাইগাঁও জিলাৰ অভয়াপুৰী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে বিকশিত ভাৰত ৰাষ্ট্ৰীয় যুৱ সংসদ 2026ৰ জিলা পৰ্যায়ৰ অংশ হিচাপে বঙাইগাঁও জিলাৰ জিলাভিত্তিক সংসদ অনুষ্ঠিত হয়। এই সংসদৰ সমন্বয়কদ্বয় ডক্টৰ নৱজিৎ মজুমদাৰ আৰু ধৰম সিং ইংতি কাঠাৰে জানিব দিয়া অনুসৰি দিনজোৰা কাৰ্যসূচীৰে এই সংসদ অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ডক্টৰ ৰাজেশ তিৱাৰী আৰু অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক বিক্ৰম ৰঞ্জন ৰয়ে আঁত ধৰা অনুষ্ঠানটোত মন্ত্ৰী প্ৰজ্বলনেৰে উদ্বোধন কৰে অভয়াপুৰী সমজিলাৰ জিলা আয়ুক্ত শান্তা কাৰ্কি চেত্ৰীয়ে। তেখেতে বক্তব্যত যুৱ সংসদৰ গুৰুত্বৰ কথা অৱগত কৰে। অনুষ্ঠানটোত মন্ত্ৰী প্ৰজ্বলনৰ পিছতে উপস্থিত আটায়ে মিলি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰে। উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰাণজিৎ কলিতাই। ইয়াৰ পিছতে যুৱ সংযোগ নামৰ এটি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকে 2025 বৰ্ষত অসমক নেতৃত্ব দি ৰাষ্ট্ৰীয় পৰ্যায়ৰ যুৱ সংসদত অংশগ্ৰহণ কৰা বঙাইগাঁৱৰ কন্যা চন্দ্ৰ মল্লিকা দাসে। যুৱসকলৰ আদৰ্শ স্বৰূপ এই যুৱ বক্তাগৰাকীয়ে সাম্প্ৰতিক সময়ত যুৱ সমাজৰ কৰণীয় আৰু বন্দে ভাৰত গীতটিৰ বিশেষত্বৰ বিষয়ে বক্তব্য দাঙি ধৰে। ইয়াৰ পিছতে অনুষ্ঠিত হয় দিনটোৰ মুখ্য কাৰ্যসূচী জিলা পৰ্যায়ৰ বিকশিত ভাৰত যুৱ সংসদ 2026। এই সংসদৰ বিষয় আছিল 50 বছৰীয়া জৰুৰীকালীন পৰিস্থিতি ভাৰতীয় গণতন্ত্ৰৰ বাবে এটা পাঠ। মাই ভাৰত পৰ্টেলৰ জৰিয়তে বঙাইগাঁও জিলাৰ 18ৰ পৰা 25 বছৰ বয়সৰ ভিতৰত মুঠ 146 গৰাকীয়ে যুৱক যুৱতীয়ে পঞ্জীয়ন কৰে যদিও এই সংসদত মুঠ 42 যুৱক যুৱতীয়েহে অংশগ্ৰহণ কৰে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে বান্ধি দিয়া নিয়মৰ আধাৰত মুঠ 5 গৰাকী বিচাৰকে এই সংসদত বিচাৰ কাৰ্য সম্পন্ন কৰে। সৰ্বশেষত 5 গৰাকী প্ৰতিযোগীক তেওঁলোকৰ বক্তব্য প্ৰদানৰ ওপৰত ভিত্তি কৰি ৰাজ্যিক পৰ্যায়লৈ বাছনি কৰা হয়। তেওঁলোক হৈছে ক্ৰমে চন্দ্ৰ মল্লিকা দাস, লিজা বৰ্মন, অনন্যা চন্দা, দৰিছা পাঠক আৰু গৰিমা ৰয়। উল্লেখনীয় যে তেওঁলোকে ইয়াৰ পিছত অসম বিধানসভাৰ মজিয়াতকৈ ৰাজ্যিক পৰ্যায়ৰ যুৱ সংসদত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। এই অনুষ্ঠানৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ সঞ্চালক ডি কাৰ্তিকে আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ সঞ্চালকৰ যুৱ বিষয়া নকুল দেউৰী উপস্থিত থাকে। তেওঁলোকে উপস্থিত সকলো প্ৰতিযোগীক উদ্দেশ্যে বক্তব্য প্ৰদান কৰে। ইয়াৰ পিছতে শীৰ্ষ 5 গৰাকীক মানপত্ৰ প্ৰদানৰ লগতে বঁটা প্ৰদান কৰা হয়। শেষত ডক্টৰ ৰাজেশ তিৱাৰীৰ শলাগৰ শৰাই অনুষ্ঠানৰ জৰিয়তে এই জিলা পৰ্যায়ৰ যুৱ সংসদৰ সামৰণি পৰে। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।